আধা কেজি কেক এটা বনাব বিচাৰিছিলোঁ 603 গ্ৰাম হৈ গ'ল কেনেকৈ হৈ গ'ল ভাই আধা কেজি কেক এটা অৰ্ডাৰ আহিছিলে চকলেট কেক চ' কেকটো আজি বনাম ধুনীয়াকৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আমি 3টা ডিম ভাঙি লৈছোঁ তাৰপিছত আমি এতিয়া ল'ব লাগিব আমাৰ ময়দা চ' আমি ময়দাও আনি থৈছোঁ পেকেট চ' ময়দাও লৈছোঁ তাৰপিছত পাউডাৰ চুগাৰ লোৱাৰ পিছত আমাৰ এতিয়া লাগিব বেকিং চ'ডা আকৌ লাগিব আমাৰ বেকিং পাউডাৰ লগতে আমাৰ লাগিব কেক জেল চকলেট কেক বনাম কাৰণে কোকোৱা পাউডাৰ লাগিব আমাৰ কোকো পাউডাৰ লোৱাৰ পিছত এতিয়া লাগিব আমাৰ এটা বাটাৰস্কচ ফ্লেভাৰ দিলোঁ ফ্লেভাৰ দিয়াৰ পিছত এতিয়া আমি ধুনীয়াকৈ ব্লেণ্ডাৰত ব্লেণ্ড কৰি ল'ম চ' ব্লেণ্ডাৰটো মোৰ এইটো বাজাজৰ হয় মই অনলাইনৰ পৰা কিনা হয় ফ্লিপকাৰ্টৰ পৰা চ' আপোনালোকে তাৰ পৰা ল'ব পাৰে আৰু ধুনীয়াকৈ ব্লেণ্ড হয় এইটো ভাল আমি ইউজ কৰি আছোঁ প্ৰায় এবছৰমান হৈ গ'ল তো ব্লেণ্ড কৰি হোৱাৰ পিছত আমি এতিয়া কেকটো হাফ কেজি বনাম কাৰণে এতিয়া হাফ কেজি মল্ড এটা লৈ পিনে হাফ কেজি মল্ডত বেটাৰখিনি ঢালি ল'ম গোটেইখিনি ধুনীয়াকৈ এনেকৈ তাৰপিছত আমি অভেনটো প্ৰি হিট কৰি ল'ম অলপ সময় প্ৰি হিট হোৱাৰ পিছত এতিয়া আমি ইয়াত দি দিম এতিয়া অভেনটো 30 মিনিটৰ কাৰণে আমি টাইমাৰটো লগাই লৈছোঁ লগাই লোৱাৰ পিছত এতিয়া আমি বেটাৰটো বেক হ'ব দিম 30 মিনিটৰ পিছত এতিয়া বলক চাম কেনেকুৱা হয় চ' কেকটো ইমান ধুনীয়াকৈ ফুলিছে চাব পাৰিছে বহুত ধুনীয়াকৈ ফুলিছে আনকালে ইমান নুফুলে বাৰু চ' কেকটো আমি অকণমান সময় আইচিং কৰি পিনে এতিয়া ফাইনেলি উলিয়াই লৈছোঁ ওলোৱাৰ পিছত চাব পাৰিছে কিমান ধুনীয়া হৈছে আজি কেকটো বহুত ধুনীয়াকৈ ফুলিছে এতিয়া কেকটো আমি লেয়াৰত কাটিলোঁ চাব পাৰিছে কিমান স্পঞ্জি হৈছে কেকটো এতিয়া কেকটো কাটি লওঁ ধুনীয়াকৈ লেয়াৰত কটাৰ পিছত তাৰপিছত আমি ক্ৰীম লগাম চ' কটা ক্লিপটো অকণমান ফাষ্ট কৰি দিছোঁ কাৰণ নহ'লে বহুত দীঘল হৈ যাব ভিডিঅ'টো চ' চাব পাৰিছে আমি 3টা লেয়াৰত ধুনীয়াকৈ কাটি লৈছোঁ কাটি লোৱাৰ পিছত এতিয়া আমি ক্ৰীমখিনি উলিয়াই দিছোঁ ক্ৰীমখিনি বহুত বেছি বৰফ হৈ আছিলে এতিয়া বলক ক্ৰীমখিনি ব্লেণ্ড কৰি লওঁ অকণমান কাৰণ বহুত ডাঠ হৈ আছে ফ্ৰিজত একদম বৰফৰ নিচিনা হৈ আছিলে ডাইৰেক্ট এতিয়া আমি কেক বৰ্ড এটা লৈছোঁ লোৱাৰ পিছত অকণমান ক্ৰীম লগাই পিনে গোটেইখিনি লেয়াৰ ধুনীয়াকৈ আইচিং কৰিম সেই এটা লেয়াৰ দিছোঁ এটা লেয়াৰ দিয়াৰ পিছত আমাৰ এতিয়া দিব লাগিব চুগাৰ চিৰাপ ধুনীয়াকৈ এটা লেয়াৰ দি পিনে আমি আইচিং কৰি ল'ম তাৰপিছত আমাৰ এতিয়া দিব লাগিব বাটাৰস্কচ ক্ৰাছ এইটো ক্ৰাছ হয় চ' ক্ৰাছটো দিয়াৰ পিছত এতিয়া আমি সিহঁতক মিক্স কৰি আকৌ আৰু এটা লেয়াৰ দি পিনে এনেকৈ আইচিং কৰি ল'ম গোটেইখিনি এতিয়া গোটেইখিনি লেয়াৰ দিয়াৰ পিছত এতিয়া আমি ফাৰ্ষ্ট কোটিংটো কৰি লৈছোঁ ক্ৰীমখিনি ধুনীয়াকৈ এটা ডিজাইনত অকণমান সমান কৰি লৈছোঁ তাৰপিছত আমি এতিয়া অকণমান ক্ৰীম লৈ পিনে তাত যিকোনো এটা কালাৰ আইচিং কালাৰ দি পিনে আমি কিবা এটা ফুল বনাম এতিয়া কালাৰটো ধুনীয়াকৈ ক্ৰীমৰ লগত মিক্স কৰি ল'ব লাগিব ধুনীয়াকৈ চাব পাৰিছে অকণমান সময় লাগিছে মিক্স হওঁতে কাষ্টমাৰে কোনো ডিজাইন দিয়া নাছিলে আমি কম টাইমত যিকোনো এটা ডিজাইন নিচে এতিয়া নিজৰ পৰাই দি আছোঁ আৰু চ' ডিজাইনটো কেনেকুৱা লাগিছে জনাব চ' আমাৰ ডিজাইন দি অলমষ্ট হৈ গ'ল এতিয়া আমি ওপৰত দিম চকলেট কাৰণ এইটো চকলেট গোটেই কেকটোৱে চকলেটেই আছিলে চকলেট ফ্লেভাৰ চ' এতিয়া আমি ওপৰত চকলেটৰ যিটো গুড়ি হয় সেইটো গুড়ি কৰি পিনে আমি দিছোঁ ইয়াত চ' আজি এইটো ডিজাইন আমি নিজৰ পৰা দি পিনে বনাইছোঁ অহাবাৰ আমি ইয়াতকৈ ধুনীয়া ডিজাইনত বনাম চাই থাকিব আমাৰ ভিডিঅ' আৰু একেবাৰে এতিয়া ফাইনেল লুকটো চাওক কেনেকুৱা লাগিছে এয়া হৈ গ'ল আমাৰ ফাইনেলি